আমাৰ ৰাজ্যৰ আগমনিত সংঘটিত হৈছে নাভূত নাচুত ঘটনা। এইবাৰ আৰক্ষীয়ে অপহৰণকাৰীক বিচাৰি উলিয়াব নোৱাৰি অভিভাৱকক কৈছে যে আপোনালোকে অপহৰণকাৰীক উলিয়াই আনক, আমি সমগ্ৰ ঘটনাৰ নিষ্পত্তি কৰি দিম। পুনৰ কৈছোঁ, এইবাৰ আগমনিত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আৰক্ষীয়ে বিচাৰি উলিয়াব পৰা নাই মইনুল হক নামৰ অপহৰণকাৰীটোক, আৰু সেইবাবে আৰক্ষীয়ে এইবাৰ অপহৰণ যাক কৰা হৈছে সেই অপহৰণৰ ভুক্তভোগী হোৱা ছাত্ৰীগৰাকীৰ পৰিয়ালক কৈছে যে আপোনালোকে অপহৰণকাৰীক বিচাৰি আমাৰ আগত আনি উপস্থিত কৰাওক, আমি সমগ্ৰ বিষয় নিষ্পত্তি কৰি দিম। সত্ৰশালৰ এগৰাকী ছাত্ৰী, একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰী হঠাৎ অপহৰণ হৈছে। ছাত্ৰীগৰাকীক কোনে অপহৰণ কৰিছে তাক লৈ হাজাৰ প্ৰশ্নৰ সৃষ্টি হৈছে। ছাত্ৰীগৰাকীৰ পৰিয়ালে সন্দেহ কৰিছে মইনুল হক নামৰ এজন যুৱকে ছাত্ৰীগৰাকীক অপহৰণ কৰাৰ, আৰু মইনুল হকৰ বিৰুদ্ধে যেতিয়া আৰক্ষীৰ ওচৰত আহি উপস্থিত হ'ল ছাত্ৰীৰ পৰিয়াল, তেতিয়া আৰক্ষীয়ে মইনুল হকক বিচাৰি উলিয়াব নোৱাৰি এতিয়া ছাত্ৰীগৰাকীৰ পৰিয়ালৰ ওচৰত দাবী উত্থাপন কৰিছে যে আপোনালোকে, অৰ্থাৎ পুনৰ কৈছোঁ আগমনী আৰক্ষীয়ে এইবাৰ দাবী উত্থাপন কৰিছে যে আপোনালোকে ছাত্ৰীগৰাকীৰ অপহৰণকাৰীক বিচাৰি আনি আমাৰ আগত উপস্থিত কৰাওক, আমি কিন্তু ঘটনাৰ নিষ্পত্তি কৰি দিম। সবিস্তাৰে লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। ৰাতিপুৱাৰ ভাগতেই দিছোঁ অপহৰণৰ এক খবৰ। অপহৰণ হোৱা নাবালিকাক বিচাৰি উলিয়াব নোৱাৰে আৰক্ষীয়ে, আৰু যাৰ বাবে পৰিয়ালৰ ওচৰত এতিয়া আৰক্ষীৰ দাবী। পিতৃ মাতৃক অপহৰণ হোৱা কন্যাক বিচাৰি আনিবলৈ নিৰ্দেশ দিছে আৰক্ষীয়ে, আৰু এই ঘটনাই এতিয়া খলকনিৰ সৃষ্টি কৰিছে। বিচাৰি আনক অপহৰণকাৰীক, গোচৰ নিষ্পত্তি কৰি দিব আগমনী আৰক্ষীয়ে। এয়া পৰিয়ালৰ লোকৰ ভাষ্য। এজাহাৰ দিয়াৰ পিছতো অপহৰণ হোৱা ছাত্ৰীগৰাকীৰ বাবে ব্যৱস্থা নোলোৱাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে অপহৰণ হোৱা ছাত্ৰীগৰাকীৰ পৰিয়ালৰ। আগমনী থানাৰ জজখাল তৃতীয় খণ্ড গাঁৱত সংঘটিত হৈছে এই ঘটনা। 12 ডিচেম্বৰৰ পৰা সন্ধানহীন সত্ৰশাল উচ্চতৰ মাধ্যমিক বিদ্যাপীঠৰ এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰী, অৰ্থাৎ ক্লাছ 11ৰ এগৰাকী ছাত্ৰী অপহৰণ হৈ আছে। একে গাঁৱৰে মইনুল হকে অপহৰণ কৰা নাবালিকাৰ পিতৃয়ে এজাহাৰ দিছিল, অৰ্থাৎ মইনুল হকৰ বিৰুদ্ধে এজাহাৰ দিয়া হৈছে। 26 জানুৱাৰীত অপহৰণকাৰী মইনুলৰ ফোন কৰি ছাত্ৰীগৰাকীৰ লগত থকা বুলি জনাইছিল হেনো পিতৃ মাতৃক, অৰ্থাৎ অপহৰণকাৰী ইতিমধ্যে জনাইছে। এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰে ছাত্ৰীগৰাকীৰ পিতৃ মাতৃয়ে। পিতৃ মাতৃয়ে কয় যে আমাৰ ছাত্ৰীগৰাকী, আমাৰ ছোৱালীজনী মইনুলৰ সৈতে আছে। আৰক্ষীয়ে পিতৃ মাতৃক ছাত্ৰীগৰাকীক বিচাৰি আনিবলৈ নিৰ্দেশ দিয়া বুলিহে অভিযোগ উত্থাপন কৰিছে এতিয়া ভুক্তভোগীৰ পৰিয়ালে। কৈছে যে আৰক্ষীয়ে আমাকহে কৈছে যে আমিহে যাতে ছাত্ৰীগৰাকীক গৈ বিচাৰি লৈ আহোঁ। আমি আপোনালোকক মইনুলৰ ফটো দেখুৱাইছোঁ। পিতৃ মাতৃক অপহৰণ হোৱা কন্যাক বিচাৰি আনিবলৈ নিৰ্দেশ আৰক্ষীৰ, আৰু পিতৃ মাতৃ গৈ এনেদৰে আৰক্ষী থানাত উপস্থিত হৈছে। এগৰাকী ছাত্ৰী অপহৰণ হৈছে, আৰু এই অভিযোগ পিতৃ মাতৃৰ। পিতৃ মাতৃয়ে আগমনী আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে। আগমনী আৰক্ষীয়ে হেনো পিতৃ মাতৃক কৈছে যে আপোনালোকে অপহৰণ হোৱা ছাত্ৰীগৰাকীক নিজেই বিচাৰি আনক, আমি সমগ্ৰ বিষয় নিষ্পত্তি কৰি দিম। আৰু সেইবাবে পিতৃ মাতৃয়ে সংবাদ মাধ্যমৰ কৰ্মী আমন্ত্ৰণ কৰি এই মন্তব্য আগবঢ়াইছে। আমি আপোনালোকক মইনুল হকৰ ফটো দেখুৱাইছোঁ। এইজনে সেইজন মইনুল হক যিজনৰ বিৰুদ্ধে পিতৃ মাতৃ আহি উপস্থিত হৈছে, অৰ্থাৎ নাবালিকা ছাত্ৰীৰ পিতৃ মাতৃ আহি উপস্থিত হৈছে, আৰু কৈছে যে মইনুলে নিজেই ফোন কৰি কৈছে যে আমাৰ ছোৱালীজনী মইনুলে অপহৰণ কৰা বুলি। স্কুল বৃহস্পতিবার দিন অর্থাৎ রাতের দিনের 8টাত গেছে, অর্থাৎ না হওয়া বেটিও নেই, সাইকেলও নেই, কোনো নেই। আমরা রাতের মধ্যে আসি খোঁজ করি, বেটি নাই, লড়াটো ধরে ভাগাইছি একদম মাইমুন হক। তারপর কছি বলে ফিরি এসো, আমার তোমার লগতে বিয়ে দেবো। অঙ্গুরি কছি কয় না, আমরা মরিতে মর্ম বাঁচিতে বাঁচবো, তোমার কি করা হয় করো, আমার ঘুড়ি জবাব নাই। অঙ্গুরি কয় ফোন করি জানাছি, আমরা অঙ্কুরি করছি উত্তরটা আমার বেটিক না গাই। আমরা জানাছি, থানাত কেস দিছি, থানাত কয় হইবি হইবি হইবি। তারপর কইছে কি চাঙাটা যদি ফোন নাম্বার পান, ফোন নাম্বারটা আনি থানাত দেন, আমার লোকেশন মারি ধরবো। আজকে ফোন নাম্বার দিলাম, আজকে থানার থাই কয় কি কয় আমার ফোন নাম্বার কি করি, আমার গরিব মানুষের কোনো দাম নাই। আমার কয় আমার ফোন নাম্বার কি করি, আমার তো ফোন নাম্বার কেন, আমার তোমরা করে পান, তোমরা আনি চাঙা চাঙি হাজির করো। কয় তোমরা করে পান অর্থ আনি চাঙা চাঙি তোমরা হাজির করো, আমার ফোন নাম্বার নেবেন নাই। অঙ্গুরি কয় কয় কি ধান কয়, অঙ্গুরি কয় চাঙা চাঙি আমরা আনি দাও, চাঙা চাঙার বাড়ি দেবো, চেঙি চেঙি বাড়ি দেবো, চেঙি বুদ্ধি দেবো বলে চাঙাই কবি বলে আমি খালার বাড়ি গেছিলাম, আর চাঙাক শিখি দেবো, আমাক কইবি বলে চাঙা কামাত দিছে। অঙ্গুরি কয় আমাকে বুঝিয়ে দিবে। ওসি কইছে হ্যাঁ, কচ্ছে আমার চাঙি শিখি দেবো বলে খালার বাড়ি গেছে, একবার মাছ উঠে গেছিল, আর চাঙা কামাত দিছে। অঙ্গুরি কয়া মাইমুন হক আমার কয় ধরি এমবি কয় আজ কি করছি।